আমি বৰ্তমান উপস্থিত আছোঁ উৰিষ্যাৰ ধাওলাগিৰি হিলত, ধৌলাগিৰি পাহাৰত, য'ত নেকি 262 AD 262 চনত ইয়াতে সম্ৰাট অশোকে তেওঁ কলিংগ যুদ্ধত জড়িত হৈছিলে, যিখনত নেকি বহুত হাজাৰ মানুহৰ সেই সময়ত মৃত্যু হৈছিলে। আৰু সেই নিৰীহ জনতাৰ মৃত্যু দেখি অশোকে তেওঁ পৰৱৰ্তী সময়ছোৱাত যি যুদ্ধ বিজয় নীতি গ্ৰহণ কৰিছিলে তাক তেওঁ স্তব্ধ কৰি ধৰ্ম বিজয় অৰ্থাৎ সুশাসনৰ কাৰণে যুদ্ধ পৰিহাৰ কৰি শান্তি নীতি তেওঁ অৱলম্বন কৰিছিলে। তেওঁ বুদ্ধ ধৰ্মলৈ তেওঁ নিজকে ধৰ্মান্তৰিত কৰিছিলে যদিও তেওঁ এজন ধৰ্মনিৰপেক্ষ ৰজা আছিলে, সকলো ধৰ্মৰ প্ৰতি তেওঁ সহিষ্ণু আছিলে। আৰু এই দয়া ৰিভাৰৰ পাৰতে কলিংগ যুদ্ধ হৈছিলে, আমি সকলোৱে জানো, অধ্যয়ন কৰি আছোঁ। এইফালে এয়া এখন দয়া ৰিভাৰ ইয়াতে আছে, দয়া ৰিভাৰ। আৰু অতি এটা মনোমোহা দৃশ্য আমি ইয়াৰ পৰা দেখিবলৈ পাওঁ, চাৰিওফালে পাহাৰৰ মাজত। আৰু তাৰপিছতেই অশোকৰ বিভিন্ন শিলালিপি এই অঞ্চলত আছে। আমি এতিয়া উদয়গিৰিলৈ যাম, উদয়গিৰি খণ্ডগিৰি কেৱল আমি যাম, আমি দেখিবলৈ পাম কিছুমান দৃশ্য। চাৰিওফালে একবাৰ দেখুৱাই দিয়া পৰিৱেশটো, পাহাৰৰ ওপৰৰ পৰা, ধৌলাগিৰি হিলৰ ওপৰৰ পৰা আমি আহি আছোঁ তললৈ বৰ্তমান। খুব ধুনীয়া দৃশ্য।